वेलकम टू BKS पाठशाला। BKS पाठशालात আপোনালোকক স্বাগতম জনালোঁ। যেনেকৈ আপোনালোকে স্ক্ৰীনত দেখা পাই আছে যে গ্ৰেছ মাৰ্ক কিমান দিব, কিমান নম্বৰ দিব পাৰে, এনেকুৱা বহুতৰ মনত কুৱেশ্যন উঠি আছে যে আছামিছত অকণমান কাৰণে ফেইল হ'ম নে, ইংলিছত ফেইল কৰিম বা গণিতৰ বা ছায়েন্সত বা ছ'চিয়েল ছায়েন্স বা ইলেক্টিভ ছাবজেক্টত ফেইল কৰিম নেকি, এনেকুৱা ভাৱনাটো আহি আছে। বহুতে এনেকৈ ভাবিছে যে এটা ছাবজেক্টত যদি মই 14 নম্বৰ পাওঁ, এইপিনে 13 নম্বৰ পাম নে নাপাম, বহুত ধৰণৰ কুৱেশ্যন ওলাই আছে মনতে। আৰু সেইখিনি ডাউটছ ক্লিয়াৰ কৰিবলৈ মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ গ্ৰেছ মাৰ্ক পাব কিমান আৰু পাব নে নাপাব সেই গোটেই কথা ক'বলৈ। আপোনাক পোনপ্ৰথমতে আপোনালোকে এটা কথা কৈ দিওঁ যে এইবাৰ গভৰ্ণমেণ্ট চৰকাৰৰ পৰা যি নিৰ্দেশনা আছিলে যে ওচৰত ধৰি লওক 28, 27 এনেকৈ পাইছে বা 25ৰ ওপৰত যি কেণ্ডিডেটে পাইছে 30ৰ 5 মাৰ্ক যে এওঁলোকক পাছ কৰাই দিয়া হ'ব। আৰু বহুতে এনেকুৱাও আছে যে লেটাৰ পাবলৈ 78 আছে বা 80 পাব লাগে, সিহঁতক 80 মাৰ্কছ কৰা দিয়া হৈছে। এনেকুৱা নিৰ্দেশনা আছে, নিৰ্দেশ আহিছিলে ওপৰৰ পৰা। আৰু এইবাৰ যে বিশেষ নিৰ্দেশ আছিল এইটো যে ল'ৰা ছোৱালী বেছিভাগ ফেইল নকৰক, যিহঁতে মানে কোচিছ কৰিছে, মানে ওচৰতে গৈছে, মানে অলপৰ কাৰণে যে পাছ কৰিব পৰা নাই বা ধৰি লওক যে 28 পাইছে বা 29 পাইছে, এওঁলোকক পাছ কৰা দিয়াটো অৰ্ডাৰ আহিছিলে। আৰু এনে অৰ্ডাৰ মানে কি, আপোনালোকক এনে লিখিত অহা নাই, কিন্তু কৈ দিয়া আছিল যে ইনষ্ট্ৰাকশ্যনটো য'ত পেপাৰ চেক কৰা আছিল তাত বেছিভাগ 28, 29, 27 পালে পাছ কৰাই দিয়াব। তো যিকেইটা মানে ভাবি আছে যে মই ফেইল কৰিম নেকি বা গ্ৰেছ মাৰ্কৰ কাৰণে মই ৰৈ যাম নেকি, তেনেকুৱা একো নহয়। যদি আপোনালোকে লিখিছা বা নাই লিখা, তোমালোকে লিখিছা যদি ভালকৈ, তেনেহ'লে তোমালোকৰ পাছটো কৰিবা। যিবিলাকৰ অকণমান কাৰণে যে এটা ছাইড মানে ধৰি লোৱা মাৰ্কশ্বিটটো যেনেকৈ তোমালোকৰ আছে যে তাত 14 পায়ে গৈছোঁ, কিন্তু লিখিত মই পাম নে নাপাম, সেইটো কুৱেশ্যনৰ ডাউটটো মই দি দিছোঁ যে একদম নিশ্চিন্ত থাকক। চেষ্টা মতে যিমান পাৰিছে এক্সামিনাৰ যোনে এক্সামিন কৰিছে এওঁলোকে পাছ কৰাই দিছে। আপোনালোকে ওচৰা ওচৰি যিহেতু আছে 28, 29, 27 এনেকুৱা পাইছে, আপোনালোকে পাছ কৰাই দিছে। আৰু যোনে 25, 22, 20, 21 বা 24, 24 এনেকুৱা যদি আপোনালোকে স্ক'ৰ কৰিছে, এওঁলোকেও ভয় খাব নালাগে। কাৰণটো হ'ব পাৰে, পাছো হ'ব পাৰে, নহ'বও পাৰে, কিন্তু মই যিমান শুনিছোঁ 90% চান্সেছ আছে যে আপোনালোকে পাছ কৰিবই। তো খুব 25ৰ প্লাছ যিমান আছে তেওঁলোকৰতো 100% পাছ কৰাৰ চান্স আছেই, কিন্তু 20ৰ পৰা ওপৰৰ যিবিলাক আছে 21, 22, 23, 24 এওঁলোকৰ 90%হে ক'ব পাৰিম, প্ৰায় 100% দিব নোৱাৰিম। কিন্তু যি শুনামতে মই শুনিছোঁ এইখিনি কথা আছিল। যদি কিবা ডাউট আছে বা কিবা সুধিব লগা আছে আপোনালোকে কমেণ্ট কৰিব, মই জনাম, নিশ্চয় আপোনালোকৰ ডাউট ক্লিয়াৰ কৰিম। আৰু মোৰ চেনেলটো যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰিব, যাতে চবে লগ পাওক, এইটো বস্তুটো জানক যে ডাউটটো ক্লিয়াৰ হৈ যাওক, যাতে এওঁলোকে যি ভাবি আছে সেইটো ক্লিয়াৰ থাকক। সেইখিনি আছিল। ধন্যবাদ। জয় হিন্দ, জয় আই অসম, জয় জুবিন দা।